তো হেল্ল' এভৰিৱান, এইটো আছিল কলকাতা ডে 2 আৰু মই মৰ্ণিং উঠি পেলাই অকণমান কলকাতাৰ ভিউটো দেখাই দিছিলোঁ। বহুত ধুনীয়া আছিল, কিন্তু বহুত গৰম লাগি আছিল। তাৰপাছতে এয়া মই ব্ৰাছ ট্ৰাছ কৰি ফ্ৰেছ হৈ পেলাই তলত গুচি গ'লোঁ ব্ৰেকফাষ্টৰ কাৰণে। সেইকেইটা মই আৰু ভিডিঅ' বনোৱা নাই। ব্ৰেকফাষ্টত আছিল অমলেট, কফি, চেণ্ডউইচ আৰু কিবা কিবি। তো এইবিলাক খাই পেলাই ধুনীয়াকৈ ৰেডি হৈ গ'লোঁ। আৰু এয়া মই ৰেডি। মই অকণমান ৰুমত চেক কৰি ল'লোঁ কিবা বস্তু এৰিলোঁ নেকি। আৰু এয়া দুজনী অকণমান ফিডবেক দি দিলোঁ, কেনেকুৱা লাগিছে কমেণ্টত জনাব। এই শ্বুটযোৰ নতুন হয়, ভাল লাগিলে কমেণ্ট কৰিব, মই লিংক দি দিম। তাৰপাছতে এয়া গাড়ী আহি গ'ল, আমি গাড়ীত উঠি আছোঁ। এতিয়া আমাৰ অকণমান বৰবজাৰ গৈ আছিলোঁ কলকাতাত শ্বপিং কৰিবলৈ। তো এয়া নিশা আৰু মই বেকত বহিছিলোঁ, আগত ভাবি বহিছিল। আৰু এই কলকাতা চিটিখন ইমান বেছি ধুনীয়া লাগি আছিল, তো অকণমান চিনেমেটিক উঠাই ল'লোঁ। আৰু এই বৰবজাৰ আহি পালোঁ। আমি ট্ৰলি চলি লৈ আহিছিলোঁ, কাৰণ ইভিনিং আমাৰ ফ্লাইট আছিল। তো আমি ট্ৰলিবিলাক এটা ছাইডত থৈ পেলাই ধুনীয়াকৈ তাত শ্বপিং কৰি ল'লোঁ। আৰু ইয়াত কাপোৰ চাপোৰ চাই আছিলোঁ। ইয়াত বহুত ধুনীয়া ধুনীয়া কাপোৰ আছিল, লেহেংগা চেহেংগা। মই কেইটামান শাড়ীও চাইছিলোঁ, লেহেংগাও চালোঁ। আৰু ইয়াত চাওঁ কাশ্মীৰী ইয়েৰিংছবিলাক। মই তেনেকৈ ইয়েৰিংছ নিপিন্ধোঁ, সেইকাৰণে লোৱা নাই। এনেই লৈ ভাল পাওঁ, কিন্তু নিপিন্ধোঁ কাৰণে লোৱা নাই, কাৰণ গ'ল্ডৰবিলাকে পিন্ধি থাকোঁ। আৰু ইয়াত মই অকণমান কুঁহিয়াৰৰ ৰস খালোঁ। কুঁহিয়াৰৰ ৰস য'তে দেখোঁ মই এইটো খামেই, গৰম লাগি আছিল তো খালোঁ। তাৰপাছতে ইয়াত শাড়ীবিলাক চালোঁ, বানাৰসী শাড়ী। তো মোৰ বানাৰসী শাড়ী আছে কাৰণে মই এইটো লোৱা নাই, বেলেগ কিবা কিবি ল'লোঁ। তাৰপাছত কলকাতাৰ ফেমাছ ফুচকা খালোঁ। আৰু জানেনে, তাতে মানুহে ইমান হোলী খেলি আছিল, মোৰ গাতে হোলী দলি মাৰি দিছিল। মই পানী দি ধুলোঁ পিছতে ইয়াত মই কুৰ্তা চুৰ্তা কেইটামান চালোঁ, ইমান ধুনীয়া ধুনীয়া আছিল। তো তাৰ পৰা কিছুমান ল'লোঁ, লৈ পেলাই আমাৰ শ্বপিং কমপ্লিট হৈ গ'ল। তাৰপাছত আমি খাই বৈ তাৰ পৰা ওলাই গ'লোঁ, সেয়া আৰু ভিডিঅ' বনোৱা নাই। তো এই আমি এয়াৰপৰ্ট আহি পালোঁহি। আৰু এয়াৰপৰ্টতো অলপমান চেঞ্জ হৈ পেলাই ধুনীয়াকৈ ইয়াত আমাৰ বৰ্ডিং পাছটো লৈ ল'লোঁ। আৰু এইফালে আমি লিফ্টি গৈ আছোঁ আমাৰ ফ্লাইটৰ ফালে, মানে গেটত। তাৰপাছতে এয়া নিশাই অকণমান ভিডিঅ' দেখাই দিলে তাইক আৰু মোক। তাইক লগ পাই ভাল লাগিছে, ফাৰ্ষ্ট টাইম লগ পাইছোঁ, কিন্তু লাগাই নাই যে ফাৰ্ষ্ট টাইম। তাৰপাছত এই আমাৰ বাছ আহি গ'ল, আমি বাছত উঠি পেলাই গৈ আছিলোঁ। আৰু এই আমাৰ ফ্লাইট, তাতে ইমান ধুনীয়া বতাহ মাৰি আছিল, বহুত ভাল লাগি আছিল। তাতে অকণমান ফটো চটো উঠাই পেলাই আমি উঠি গ'লোঁ ফ্লাইটত। আৰু এনে মানে ফ্লাইটত ভালেই লাগে, কিন্তু ইমান বেছি চাউণ্ড দিয়াটো কাণটোতহে অকণ অসুবিধা পোৱা যায়। পিছত এয়া নিশা আৰু মোক অকণমান দেখাই দিলোঁ। আৰু এয়া টেক অফ কৰিলেই। আৰু ওপৰৰ পৰা কলকাতা চহৰখন চাওকচোন, ৰাতি ইমান বেছি ধুনীয়া লাগি আছিল। তাৰে অকণমান ভিডিঅ' বনালোঁ। পিছত অকণমান ৱাশ্বৰুমত গৈছিলোঁ, তাতে এয়াৰ হোষ্টেছবিলাকৰ লগত কথা পাতিলোঁ, অকণমান ভিডিঅ' বনালোঁ। ইয়াতে ক'ল্ড ড্ৰিংক অকণমান খালোঁ। এয়া গুৱাহাটীত লেণ্ডিং কৰিলে, আমি গুৱাহাটী আহি পালোঁহি। আৰু মনটো কিবা শান্তি লাগি আছিল নিজৰ জেগাত ন। তাৰপাছতে আমি বাছ দি আহি পেলাই নামিলোঁ এয়াৰপৰ্টত। আৰু গুৱাহাটী এয়াৰপৰ্টটোও চাওকচোন ইমান বেছি ধুনীয়া, মই অকণমান ভিডিঅ' বনাই ল'লোঁ। তাৰপাছতে আমি আমাৰ ট্ৰলিবিলাক কালেক্ট কৰিবলৈ গ'লোঁগৈ। পিছত এই আমাৰ ট্ৰলি আহি গ'ল, ট্ৰলি চলি লৈ পেলাই ধুনীয়াকৈ আমি তাৰ পৰা ওলাই পৰিলোঁ। আৰু এইটোৱেই আছিল আমাৰ কলকাতাৰ বিজনেছ ট্ৰিপ, যোনটো আমাক প্ৰভাইড কৰিছিল ভাৰ্চিটাইল এডুকেশ্যন এণ্ড কেৰিয়াৰৰ পৰা। আৰু যদি আপোনালোকৰ মোৰ এই মিনি ব্লগটো ভাল লাগিছে, তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ফ'ল' কৰি দিব। লগ পাম নেক্সট ভিডিঅ'ত, এতিয়ালৈকে বাই।